তুদৰ মজাত আমি নাচাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কেনে চেষ্টা কৰিছো যুদ্ধকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৰিছে বৃহৎ ঘোষণা ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে 3 মাহৰ চাউল একেলগে এটা মাহত প্ৰদান কৰিব ৰেশন কাৰ্ড যিসকল আছে সেই ৰেশন কাৰ্ড থকা সকললৈ এই ভাল খবৰ দিছে যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি দুই দেশৰ মাজত চলি থকা যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ ভৱিষ্যতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে 3 মাহৰ চাউল ৰেশন কাৰ্ডত লাভ কৰা চাউল 3 মাহৰ চাউল একেলগে জুন মাহত প্ৰদান কৰিব অৰ্থাৎ জুন জুলাই আগষ্ট এই তিনিটা মাহৰ চাউল একেলগে জুন মাহত প্ৰদান কৰিব ৰাজ্য চৰকাৰসমূহে আৰু এই ৰাজ্য চৰকাৰসমূহক এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই মুহূৰ্তত সবিশেষ লৈ কেনে চেষ্টা কৰি ৰেশন কাৰ্ড থকা সকললৈ ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3 মাহৰ ৰেশন একেলগে প্ৰদান কৰিব জনসাধাৰণক 3 মাহৰ ৰেশন একেলগে প্ৰদান কৰিব জনসাধাৰণক জুন জুলাই আগষ্ট মাহৰ চাউল একেলগে প্ৰদান কৰিব জুন মাহত ভাৰত পাকৰ যুদ্ধৰ বাবে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে অসম বুলিয়েই নহয় সকলো ৰাজ্যৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকলৰ ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ড থকা সকলৰ বাবে এই ভাল খবৰ কিয়নো যুদ্ধকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা যুদ্ধকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে 3 মাহৰ চাউল এটা মাহতে প্ৰদান কৰিব অৰ্থাৎ জুন জুলাই আগষ্ট মাহৰ দুটা মাহৰ চাউল জুন মাহতে প্ৰদান কৰিব জুলাই আৰু আগষ্ট মাহৰ চাউল জুন মাহৰ লগত একেলগে দিব যিসকলে প্ৰতিগৰাকী ব্যক্তিয়ে 5 কেজিকৈ লাভ কৰিছিল চাউল প্ৰতি মাহত আৰু এতিয়া জুন মাহৰ একেলগে লাভ কৰিব 15 কেজিকৈ চাউল আৰু এনেদৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু ইতিমধ্যে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ল'বলৈ ৰাজ্য চৰকাৰসমূহক ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে এই মুহূৰ্তত মন্তব্য আছে আমি শুনাব বিচাৰিছোঁ বিশেষ নিৰ্দেশ দিছে যিটো আপোনালোকৰ মাজেৰে আমি পপুলাৰ হোৱাটো বিচাৰিছোঁ প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেশনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজিকৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব সো 3 মাহৰ নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম আমি টিভিয়ে পত্ৰ ইয়াক আমি কৰিম ইউজুৱেলি এটা ফেমিলিয়ে মেক্সিমাম 35 কেজি পায় 35 into 3 112 105 হ'ব না সো 105 কেজি আমি দি দিলোঁ চবেই 35 নাপায় যাৰ পৰিয়ালৰ সংখ্যা কম কিন্তু 5 into 7 মেক্সিমাম 35 পায় কোনোবাই 15 পায় কোনোবাই 20 পায় যোনে যিমান পায় তাৰ আমি 3 টাইমছ দি দিম যাতে কোনো ধৰণৰ ভাৰত চৰকাৰৰ লজিষ্টিক প্ৰেছাৰটো যাতে কমি যায় কাৰণ ট্ৰাকবিলাক যদি অসমত আহি থাকে যুদ্ধ ক্ষেত্ৰত যাব নোৱাৰিব সেইকাৰণে এবাৰতে যদি আমি 3 মাহৰ চাউল লৈ লওঁ তেতিয়াহ'লে গোটেই লজিষ্টিক ৰেলত চাউলৰ কাৰণে মালবাহী ৰেল আহিব লাগে এতিয়া ৰেলত আমি আৰ্মিৰ মুভমেণ্ট লাগিব গতিকে যদি মালবাহী ট্ৰেইন 3 বাৰ আহাতকৈ এবাৰ আহিলে 2 বাৰ ফ্ৰী হৈ যাব সো সেইকাৰণে লজিষ্টিক প্ৰেছাৰৰ পৰা ফ্ৰী কৰি দিবৰ কাৰণে আমি 3 মাহৰ চাউল জুন মাহত একেলগে দিম এইটো অসম বুলি নহয়
সকলো ৰাজ্যৰ কাৰণে খোজাই সুধিব We share